সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ মনটো আজি বহুত ভাল আৰু কাৰণটো হৈছে আজি মোৰ এয়া দোকানৰ পৰাই মই ভিডিঅ'টো কৰিছোঁ। মোৰ দোকান অপেনিং হৈ গ'ল, এতিয়া বন্ধ কৰিলোঁ চাটা। ৰাতিপুৱাই ভকত আহিলে আৰু ধুনীয়াকৈ নাম প্ৰসংগ কৰিলে, ভাগৱত পাঠ কৰিলে, ভাত খোৱালোঁ আৰু আজি মই নিজে চব্জি বনালোঁ। ভকতে খাই ভালেই পালে আৰু এতিয়া মোৰ দোকানখন দেখুৱাই দিছোঁ, লাইটটো জ্বলাই লৈছোঁ। গোটেইখিনি সুবিধা কৰা হৈছে দোকানখনৰ। এয়া এইটো প্ৰিণ্টাৰ মেচিন আৰু এইটো চাউণ্ড বক্স আনি থৈছে মানুহজনে। এইটো লেপটপ, এইটো জেৰক্স, এইটো লেমিনেশ্যন, এইটো লেপটপ, এইটো বক্স আৰু এইটো এটা প্ৰিণ্টাৰ আৰু এইটো এটা প্ৰিণ্টাৰ দুটাই লৈছোঁ। এটা এইটো কেননৰ নতুন, এইটো সেইদিনাখনি আনিছোঁ আৰু এইটো অনলাইনৰ পৰা লৈছিলোঁ HP, কিন্তু HPটো আমি ঠগ খালোঁ। আচলতে কিবা এটা বস্তু জানি শুনি আনিব লাগে। আমি অনলাইনত চালোঁ আৰু দামটো অলপ কম পালোঁ, ভালো কম ৰেঞ্জতে যদি এটা প্ৰিণ্টাৰ পাওঁ আৰু ন, সেইটো HP হয় এইটো। সেইটো কাৰণে কিবা এটা মানে কাম, কাৰেণ্টটো গ'ল আৰু এইটো মেচিন। দোকানখনৰ দুটা ৰুম আছে। এইটো ৰুম ডাঙৰ, প্ৰথম সোমাই ইফালে গেট এইখন আৰু ৰুমটোৰ এইখন এখন, এইটো ৰুম, ইয়াতে মানে এখন মেচিন থৈছোঁ ইয়াত। আৰু এইখন দৰ্জাই দি এনেকৈ মানুহজনৰ দোকানলৈ যাব পাৰি। মানে পিছফালে এখন দৰ্জা আছে, এখন দৰ্জাই দি মানে আমি দুইটা দোকানলৈ ধুনীয়াকৈ আহিব পাৰিম। মানে মই যদি নাথাকোঁ, মানুহজনেও মোৰ কাষ্টমাৰটো ৰাখিব পাৰিব আৰু যদি মানুহজনৰ দোকানৰ কিবা বস্তু লাগে তেতিয়া ময়ো দিব পাৰোঁ। খুব সুবিধা কৰি দেউতাই এইবোৰ বনাইছে। আৰু বাৰু যি কি নহওক, আজি মোৰ মনটো বহুতেই ভাল আৰু এইটো ব্লগ হিচাপে মই আগবঢ়াম আৰু এইটো এনেই আৰু ভিডিঅ' কৰি ল'লোঁ। গতিকে সকলোৱে আশীৰ্বাদ কৰিব। আৰু আলহী আহিছিলে, আলহীবিলাক এতিয়া গ'ল। গৈ যোৱাৰ পিছতে মই দোকানলৈ আহিছোঁ। মানে চাটাৰখন বন্ধ কৰি দিলে, মানে যিহেতু মই কানেকশ্যনবিলাক কৰা নাই, আনি থৈছোঁ এয়া, কৰা নাই কাৰণে মানে মানুহজনে চাটাৰখন বন্ধ কৰি দিলে। ভাবিলে আজি প্ৰথম যদি এটা কাষ্টমাৰ আহে ঘূৰাই পঠিয়াওঁ, কথাটো বহুত লাজৰ কথা হ'ব, সেইটো কাৰণে মানে চাটাৰখন বন্ধ কৰি দিলে। আৰু কি হৈছে, অনলাইনৰ কামটো মই কৈছোঁ ইমান পাৰফেক্ট নহয়, মই শিকি আছোঁ। কাৰণ মোৰ ঘৰত টেইলাৰ আছিলে, মই টেইলাৰৰ বাইদেউ হয় আৰু টেইলাৰৰ প্ৰতিটো কাম মই নিজৰ ওপৰত বিশ্বাস আছে, মোৰ কনফিডেঞ্চ আছে যে মই পাৰিম। কাষ্টমাৰটো কেতিয়াও মোৰ কাৰণে ডিষ্টাৰ্ব নহয় বা কাপোৰটো মই বেয়া নকৰোঁ। কিন্তু মানে অনলাইনৰ কামটো এতিয়াও মই মানে এনেকৈ ক'ব নোৱাৰোঁ যে পাৰফেক্টলি মই জেৰক্স, লেমিনেশ্যন এইখিনি পাৰিম, কিন্তু অনলাইন বেলেগ কামবিলাক মই এতিয়াও শিকিব লাগিব। গতিকে নিশিকাকৈ এটা কাম ইমান নিজৰ ওপৰত সেই বিশ্বাসটো এতিয়া অহা নাই, গতিকে আহিব বুলি ভাবিছোঁ। গতিকে সকলোৱে আশীৰ্বাদ কৰিব।